এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ইচ এণ্ড এভৰি ষ্টুডেণ্ট এই ভিডিঅ'টো স্কিপ নকৰাকৈ শুনিবা আৰু বহুতকেইটা ইনফৰ্মেশ্যন বহুতকেইটা প্ৰব্লেম এই ভিডিঅ'ৰ থ্ৰুদি ডিছকাছ কৰিবলৈ লৈছোঁ। ইচ এণ্ড এভৰি ষ্টুডেণ্ট অ'কে, প্লিজ ভালকৈ কথাখিনি শুনিবা। প্ৰথমতে ক'ম যে ঈশানোদয় ৰিলেটেড যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিবা, তোমালোকে বহুতে সুধি আছা যে আমি ফ্ৰী এডমিশ্যন লৈছোঁ, ফি ৱেইভাৰ, আমি স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিম নেকি? ভালকৈ শুনি লোৱা, ঈশানোদয় স্কলাৰশ্বিপটো চেণ্ট্ৰেল লেভেল স্কলাৰশ্বিপ, ইয়াৰ লগত কোনো ষ্টেটৰ কোনো লিংক নাই। চ' তুমি ফ্ৰী এডমিশ্যন দি ফি ৱেইভাৰত এডমিশ্যন লোৱা, পইচা দি এডমিশ্যন লোৱা, স্কুটি লোৱা বা নিযুত মইনা লোৱা, কোনো প্ৰব্লেম নাই, তুমি তথাপিও ঈশানোদয় এপ্লাই কৰিব পাৰিবা। অ'কে, সেইটো চেণ্ট্ৰেল স্কলাৰশ্বিপ হয়। চ' এইটোৰ লগত কোনো ষ্টেটৰ লগত কোনো মিল নাই বা মানে মেচ নকৰিবা। মেইন কথা মেচ নকৰিবা। এই কনফিউজনটো নাৰাখিবা যে তুমি ঈশানোদয় কৰিব নোৱাৰা স্কুটি লৈছা কাৰণে বা নিযুত মইনা লৈছা কাৰণে বা ফি ৱেইভাৰত এডমিশ্যন লৈছা কাৰণে বা পইচা দি এডমিশ্যন লৈছা কাৰণে তুমি এপ্লাই কৰিব নোৱাৰা, সেইটো কথা নহয়। তুমি যদি ৰেগুলাৰ কলেজত যোৱা ষ্টুডেণ্ট দেন তুমি এপ্লাই কৰিব পাৰিবা, চেণ্ট্ৰেল স্কলাৰশ্বিপ হয়। নেক্সট হ'ল স্কুটি ৰিলেটেড। স্কুটিৰ এতিয়ালৈকে 80% আছে, চেঞ্জ হোৱা নাই। ডক্টৰ ৰণোজ পেগু ছাৰে 3-4 দিন আগত মানে টুইটাৰত টুইট কৰিছিল এক্সত, তো তাতেও 80% লিখিছে। চ' গ'ল। তাৰপিছত এডমিশ্যন ৰিলেটেড যিবোৰ ষ্টুডেণ্টে এইবাৰ ফাৰ্ষ্ট লিষ্টত এডমিশ্যন পাইছা, অ'কে, তাৰপিছত ছেকেণ্ড লিষ্ট মাৰিব। ছেকেণ্ড লিষ্টৰ কাৰণে টাইম চেঞ্জ কৰিছে, এডমিশ্যনৰ টাইমখিনি শ্বেডিউলখিনি চেঞ্জ কৰিছে। প্ৰথমত আছিল স্পট এডমিশ্যনৰ কাৰণে আছিল 11-12 জুন, এতিয়া তোমালোকৰ হৈ গৈছে স্পট এডমিশ্যন 20, 21, 22, 23, 24। অ'কে, এইখিনি ভালকৈ শুনি লোৱা। প্ৰথম ফাৰ্ষ্ট মেৰিট লিষ্ট দিছে অলৰেডি। 4, 5, 6, 7 নহয় 8, 9 এই 5 দিন এডমিশ্যন হ'ব। আৰু তাৰে পিছত 12 জুন তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট দিব। ছেকেণ্ড মেৰিট লিষ্ট 12 জুন তাৰিখে দিব। তাৰে পিছত 14, 16, 17, 18 4 দিন ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে এডমিশ্যন হ'ব। তাৰে পিছত যিবোৰ এগেইন পৰ্টেল অ'পেন কৰি দিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। যিবোৰ ষ্টুডেণ্টে নন CUTৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিব দিব। এপ্লাই কৰাৰ পিছত 20, 21, 22, 23, 24 এই 4 দিন স্পট এডমিশ্যন হ'ব। অন দ্য স্পট এডমিশ্যন, তুমি যাবা, তোমাৰ পাৰ্চেণ্টেজ যদি ভাল আছে মাতিব, এডমিশ্যন হৈ যাব তৎক্ষণাত। অ'কে, বাট ইয়াতে 19 জুন মনত ৰাখিবা, যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে এপ্লাই কৰা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই সমৰ্থত, দেন ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিব পাৰিবা, এপ্লিকেশ্যন ছাবমিশ্যন কৰিব পাৰিবা। অ'কে, গ'ল ঈশানোদয় ৰিলেটেড গ'ল। তাৰপিছত স্কুটি ৰিলেটেড আৰু এডমিশ্যন ৰিলেটেড। এগেইন কৈছোঁ, ঈশানোদয়ৰ কাৰণে কোনো অসম গভৰ্ণমেণ্টৰ কোনো স্কিমে মানে বাধা নিদিয়ে, বাৰ্ডেন নহয়। যেনেকুৱা ফি ৱেইভাৰত তুমি এডমিশ্যন লৈছা বা পইচা দি এডমিশ্যন লৈছা বা স্কুটি লৈছা বা নিযুত মইনা ল'বা, কোনো প্ৰব্লেম নাই, তুমি ঈশানোদয় তথাপিও কৰিব পাৰিবা। তুমি যদি ৰেগুলাৰ ষ্টুডেণ্ট, তোমাৰ যদি পাৰ্চেণ্টেজ ভাল আছে, তুমি এপ্লাই কৰিব পাৰিবা। তুমি যদি আদাৰ ষ্টেটত পঢ়ি আছা, তথাপিও এপ্লাই কৰিব পাৰিবা। জাষ্ট তুমি ভেৰিফাই কৰিব লাগিব তোমাৰ ডকুমেণ্টছখিনি, তুমি আদাৰ ষ্টেটত চেণ্ট্ৰেলত পঢ়ি আছা। অ'কে, আৰু প্ৰাইভেট ষ্টুডেণ্টে নাপায়, এইটো মই জানো। তাৰপিছত যিবোৰ ষ্টুডেণ্ট গভৰ্ণমেণ্টত পঢ়ি আছা সেইবোৰ 100% পাবা। আৰু যদি ড্ৰপ দিয়া আছা, যিবোৰ ষ্টুডেণ্ট ড্ৰপ দিছা, এইবাৰ এডমিশ্যন লৈছা, জেনেৰেলি নাপায়, অনলি ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে। তথাপিও যদি মন আছে এপ্লাই কৰিবা। এপ্লাই কৰোঁতে একো নাযায়, জাষ্ট পইচা 1000 টকা যাব এপ্লাই কৰোঁতে, ডকুমেণ্টছখিনি বনাব লাগিব, বাট এপ্লাই কৰিবা, মেবি পাই যাব পাৰা। অ'কে, তাৰে পিছত স্কুটিৰ মানে কোনো আপডেট অহা নাই। বাকী ঈশানোদয়ৰ যিখিনি আপডেট, কেতিয়া এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, চিডিং ৰিলেটেড, সেইখিনি চিডিং ৰিলেটেড এটা কথা কৈ দিছোঁ, প্লিজ ভালকৈ কথাখিনি শুনিবা। চিডিং ৰিলেটেড তোমালোকে যদি চিডেট নাই বা চিডেট আছেনে নাই চেক কৰিব মন আছে, যিবোৰ ষ্টুডেণ্টে 2024 চনত এপ্লাই কৰিছা, চিডেট আছেনে নাই NSP পৰ্টেলত যাবা। ওপৰৰ ছাইডত 3টা NSP যেতিয়া আহিব, ওপৰৰ ছাইডত 3টা লাইন আছে NSP পৰ্টেলত ক্লিক কৰিবা। ওপৰৰ লাইনত 3টা লাইন আছে, লাইনত ক্লিক কৰিবা। তাতে লিখা আছে চেক ইউৰ আধাৰ চিডিং। তাতে আধাৰ চিডিং, তাতে আধাৰ নাম্বাৰ দিবা, কেপচা মাৰিবা, তোমাৰ OTP আহিব, গম পাই যাবা যে আধাৰ চিডেট আছে নাই। যদি এক্টিভ লিখা আছে দেন এক্টিভ আছে, যদি এক্টিভ নাই দেন চিডেট কৰি লোৱা। অ'কে, তাৰপিছত এডমিশ্যন ৰিলেটেড চেঞ্জ হৈছে, টাইম টেবুল চেঞ্জ হৈছে। দেন ছেকেণ্ড মেৰিট লিষ্ট 12 জুনত ওলাব। তাৰপিছত 14, 16, 17, 18 এডমিশ্যন হ'ব। 19 জুনত এগেইন এপ্লিকেশ্যন এণ্ড 2021-24 তোমালোকৰ স্পট এডমিশ্যন।
তাতে যিবোৰ ষ্টুডেণ্টে এডমিশ্যন পোৱা নাই আগত প্লিজ 100% যাবা যাতে এডমিশ্যন হয় অ'কে এইখিনি আছিল মেইন আপডেট আৰু বাকী যিমানখিনি আপডেট দিব লাগে ভিডিঅ'ৰ থ্ৰুদি মই আফটাৰ 10 জুন দিম তাৰে আগত নিদিওঁ বা তাৰে আগত মেছেজৰ ৰিপ্লাইও নিদিওঁ বা কমেণ্টৰ ৰিপ্লাইও নিদিওঁ বেয়া নাপাবা বাট কমেণ্ট কৰি ৰাখিবা যাতে মই আফটাৰ 10 জুন তোমালোকক হেল্প কৰিব পাৰোঁ কি প্ৰব্লেম ফেচ কৰি আছা কমেণ্ট কৰি ৰাখিবা 10 জুনৰ পিছত হেল্প কৰিব চেষ্টা কৰিম আৰু যদি নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা প্লিজ ইটছ এণ্ড এভৰিৱান শ্বেয়াৰ কৰিবা যাতে সকলোৰে হেল্প হয় সকলোৱে গম পায় বস্তুখিনি অ'কে ইটছ এণ্ড এভৰিৱান শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি থ'বা এটা প্লিজ এইখিনিয়ে ৰিকুৱেষ্ট আৰু একো নাই থেংক ইউ এভৰিৱান